তেখেতৰ ল'ৰা কিডনেপ হোৱা হ'লে তেতিয়াতো ডাঙৰ ৱাইফ সৰু ৱাইফ মোৰ সম্পত্তি তোৰ সম্পত্তি বুলি কথা নাছিলে। কথাটো হ'লে হয় মানুহ উলিয়াব লাগে। গতিকে এতিয়া চিটুৱেশ্যন মানুহ আৰু গোটেই ৰাইজৰ এটা সিদ্ধান্ত, যোনটো ধৰ্মৰাজে ক'লে ইতিমধ্যে, কাৰ যদি 15 বিঘা মাটি আছে 3 লাখকে বিক্ৰী কৰিব, 4 লাখকে বিক্ৰী কৰিব, 50 লাখকে আমাৰ মেটাৰ নহয়। মেটাৰ এতিয়া এইটো হৈছে যে পইচা দি আনে নে পুলিচ পঠাই আনে নে ভাস্কৰ শৰ্মাক পঠাই আনে, আমাক মানুহটো লাগিব। আৰু এদিন দুদিন 4 মাহ উকলি গৈছে। আৰু ইয়াত যিমান ৰাইজ আছে, ইয়াত যোনে মোবাইল চলাই আছে, হা এই দাঁচত মতে খাওঁ দেই, হা ইয়াত যিমান মানুহবোৰ আছে, ইয়াত চবকে কৈছো সোমবাৰৰ দিনা ৰাতিপুৱা 10টা বজাত চব জাগুলি আহিব লাগিব। হা ইয়াত কোনো ফিল্ম শ্বুটিং হৈ থকা নাই, ইয়াত কোনো নাটক চাব আহিব থকা নাই। সোমবাৰে পুৱা 10টা বজাত যদি কোনো সা সূত্ৰ নাহে, যদি ঘৰৰ পৰিয়ালে খবৰ নাযায়, 10টা বজাৰ পৰা ডাইৰেক্ট ষ্টপ, জাগুন বন্ধ। জাগুন বজাৰ কমিটিক কাগজ দিব লাগিব। জাগুনত কোনো হাই অনুষ্ঠান নহব। আমি যিমান পাব্লিক আছো ৰাস্তাত আহি বহি দিম। কোনো মানুহ হেম্পাৰ কৰা নহব, কোনো ষ্টুডেণ্টক হেম্পাৰ কৰা নহব, কোনো মেডিকেল যোৱা মানুহ হেম্পাৰ কৰা নহব, কোনো বেআইনী কাম কৰা নহব। কিন্তু যেতিয়ালৈকে মানুহ নাহে, হা আমি স্থানীয় যুৱক হিচাপে, হা ইয়াত সংগঠনৰ কথা বুলি নাই, স্থানীয় যুৱক হিচাপে আমি তাতে জাগুনত থাকিম। টেণ্ট বনাই থাকিম, যে তাতে বিছনা বনাই থাকিম। আমি কিন্তু জাগুন বজাৰত থাকিব, আমাৰ ল'ৰাবোৰ তাতে থাকিব। আৰু যেতিয়া ল' এণ্ড অৰ্ডাৰ বেয়া হ'ব, তেতিয়া পুলিচে কিন্তু এৰেষ্ট কৰি লাভে নাই। হা পুলিচে এৰেষ্ট কৰিও লাভ নাই, এৰেষ্ট কৰিও কিন্তু এই প্ৰতিবাদ ৰখাব নোৱাৰে। চাওক, আপোনালোকেও কাৰোবাৰ সন্তান হয়, আপোনালোকৰ ঘৰত সন্তান নিশ্চয় আছে। হা তাই এতিয়া আপোনালোকে গম পাইছে, তাই মেডিকেল পেচেণ্ট, 2 মাহ 3 মাহ কেঁচুৱাটো ঘৰত এৰি মেলি তাৰ স্বামী নাই, 4 মাহ গ'ল, কি খাইছে কেনেকৈ আছে, ইয়াত আহিছে, এতিয়া আহি থাকোঁতে পৰি গৈছে, বহিব পৰা নাই। গতিকে কথাবোৰ আপোনালোকে প্ৰতিবাদ হিচাপে নহয়, কথাটো খুব আৱেগিক মানুহ হিচাপে চিন্তা কৰক। হা যেতিয়া কাৰোবাৰ স্বামী নাথাকে, আৰু তাইতো কোটি কোটি ঘৰৰ পৰিয়ালৰ সেইটো নহয় ন, তাত তেওঁ ঘৰত কাম কৰি আছিলে। গতিকে যেনেকৈ প্ৰকাশ চেত্ৰী হেৰাইছে, হা তেখেতৰ পুত্ৰ হেৰাইছে, তেখেতে ভাবিব লাগিব। আৰু ইমান দিন ভাবিছে ভৱন এই বিচাৰ্যৰ বিষয় নহয়, বিচাৰ্যৰ বিষয় হৈছে যে সোমবাৰে এটা সিদ্ধান্তত আহিব লাগিব। আৰু পুলিচ প্ৰশাসনে খুব ধুনীয়া মিডিয়েটৰ কামটো কৰিব লাগিব। তেখেতক আপোনালোকে প্ৰটেকশ্যন দিয়ক। হা ঘৰৰ মানুহবোৰ সন্দেহ হৈছে, ঘৰৰ মানুহৰ বিশ্বাসটো আহি থকা নাই যে মানুহ গুচি যাব নেকি বুলি কৈছে। গতিকে পুলিচে দায়িত্ব ল'ব লাগিব। ছাৰ, हाँ आपको रिक्वेस्ट करते हैं, लोकल पीपल एंड स्पेशली द गार्जियन, दे डोंट बिलीव, उन लोगों को विश्वास नहीं है कि ये फिर यहाँ चले जाएंगे, ये अरेंजमेंट नहीं कर पाएंगे, कुछ भी इशू हो सकता है। इसलिए पुलिस शुड हैव टू टेक द फुल सिक्योरिटी ऑफ हिम. He should be under from whom? Of High City. He should take responsibility. From whom I should secure him? No, he may run away from this place. The people are demanding. So that is the main issue. So I request you to please take the concern and please keep your eye over it, or please provide a security personnel or whatever you used to do. On Monday. I get it. You get it. You want to explain? I get it. Okay. I hope you also get our emotion. No, I get it. I get your all the emotion that you are expressing here. Okay. I get it. So ভাইরা আপোনাক এইখিনি কথা থাকিলে, হা আৰু ইয়াত এটা ডাঙৰ সৰু বুলি কথা নাই, সব প্ৰপাৰ্টি কিন্তু লাগিব, এতিয়া নহ'ব এতিয়া।